নমস্কাৰ সকলোকে স্বাগতম জনাই ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকক দিব বিচাৰিছোঁ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ। কালি যি ঘটনা সংঘটিত হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা দৈখোৱা হয়, নিশ্চয় আপোনালোকে জানে। সেই ঘটনাৰ বিৱৰণ আপোনালোকক দিব বিচাৰিছোঁ আমি আপোনালোকক আজি ডিএ নিউজ প্লাজৰ সমূহ দৰ্শকক, কিয়নো বিধায়ক শামছুল হুদাৰ কৰ্মকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য জোকাৰি গৈছে তাৰ কৰ্মকাণ্ড। কিয়নো দেখিবলৈ পোৱা গৈছে যে আধাৰশিলা স্থাপন কৰিবলৈ গৈ এগৰাকী সহজ সৰল যুৱকক প্ৰহাৰ কৰিছিলে, শামছুল হুদাই প্ৰহাৰ কৰিছিলে। উল্লেখ কৰিব লাগিব যে অকল প্ৰহাৰে নহয়, বিভিন্ন ধৰণৰ গালি গালাজ কৰা পৰিলক্ষিত হৈছে। তাৰ পিছতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা বা প্ৰতিক্ৰিয়া দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে আমচুৰ ফালৰ পৰা হুংকাৰ দিয়া পৰিলক্ষিত হৈছে যে বিলাসীপাৰাত বিধায়ক শামছুল হুদাক বৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু আমচুৰ ফালৰ পৰা ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। অকল আমচুই নহয়, বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু এই কাণ্ড কোনো পধ্যেই মানি ল'ব পৰা নাই বিভিন্ন দল সংগঠনে, আৰু ইতিমধ্যে দেশী জনগোষ্ঠীৰ ফালৰ পৰা গৌৰীপুৰ আৰক্ষী থানাত এখন ইজাহাৰ দাখিল কৰিছে বিধায়ক শামছুল হুদাৰ বিৰুদ্ধে। আৰু শামছুল হুদাৰ বিৰুদ্ধে ভয়ংকৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে, কিয়নো যিগৰাকীক প্ৰহাৰ কৰিছে, যিগৰাকীক মাৰধৰ কৰিছিলে বিধায়কগৰাকী, তেওঁ আচলতে দেশী জনগোষ্ঠী লগ হোৱাৰ বাবেই তেওঁক প্ৰহাৰ কৰা হৈছে নেকি, প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে দেশী জনগোষ্ঠীৰ মঞ্চৰ নেতাসকলে। এই মুহূৰ্তত আমাৰ হাতত যিহেতু আমাৰ সৈতে এগৰাকী আজি ৰাইজ আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কালি যি ঘটনা সংঘটিত হ'ল বিলাসীপাৰা, UDFৰ বিধায়ক শামছুল হুদাই আধাৰশিলা স্থাপন কৰিবলৈ গৈ যেনে ধৰণৰ কাণ্ডকৃতি কৰিছে, এজন যুৱকৰ শ্বহীদুল ৰহমান নামৰ যুৱকক প্ৰহাৰ কৰিছে। প্ৰহাৰ নহয়, কলগছেৰে প্ৰহাৰ কৰিছে, হাতেৰে প্ৰহাৰ কৰিছে। তেওঁ বিধায়কৰ হৈ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি কিমান গ্ৰহণযোগ্য হ'ব পাৰে? আমি কেতিয়াও এই গ্ৰহণযোগ্য মানি নলওঁ। সাধাৰণ জনতাই আমি কেতিয়াও এজন বিধায়কৰ দপদপানি ৰাজহুৱাভাৱে গুণ্ডাগিৰি আমি কেতিয়াও মানি নলওঁ। আৰু যদি শামছুল হুদা বিধায়ক যদি 24 ঘণ্টাৰ ভিতৰত যদি ক্ষমা নোখোজে, সমূহ অসমবাসীৰ ওচৰত যিকোনো আমি মুহূৰ্ততে সমগ্ৰ অসমবাসী একত্ৰিত হৈ আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম। শামছুল হুদা বিধায়ক, UDFৰ বিধায়ক, তেওঁ যেনেকুৱা ধৰণৰ গুণ্ডাগিৰি কৰিছে, তেওঁ MLA হৈ আমি নিৰ্বাচন কৰি MLA বনাই দিছোঁ। তেওঁৰ বিধায়ক শামছুল হুদাক এনে কাৰ্যত আমি ধিক্কাৰ জনাইছোঁ যে তেওঁ ধিক্কাৰৰ যোগ্য নহয়, এনেকুৱা এটা কাম কৰিছে। ৰাজহুৱা স্থানত যেনেকুৱা ধৰণৰ প্ৰসাৰ কৰিছে কোনো ধৰণৰ গ্ৰহণযোগ্য নহয়, আৰু ৰাজহুৱাভাৱে ক্ষমা খোজক, এইখিনি আমি দাবী জনাইছোঁ। আমি দেখি বুলি কোনো কথা নাই, তেওঁ এজন অসমীয়া মুছলমান, এই মুছলমানখিনি পৰিচয় ইয়াৰে আমি ধিক্কাৰ জনাইছোঁ যে দেখি নহয়, আমাৰ সাধাৰণ মুছলমান, সি অসমীয়া খিলঞ্জীয়া মুছলমান। তেওঁ যিখন অত্যাচাৰ কৰিছে শামছুল হুদা বিধায়ক, ক্ষমা খুজিব লাগে। হয়, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদা ডাঙৰীয়া আজি আধাৰশিলা স্থাপন কৰাৰ সময়ত সাধাৰণ খাটিপুৱা মানুহক যেনেদৰে প্ৰচণ্ড স্বৰ, তাৰপিছত কলগছৰে প্ৰচণ্ড যি মূৰত কোব দিছে, সেয়া আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ যে এজন বিধায়কৰ আচলতে আচৰণ ইয়াই নেকি? বিধানসভাত সংবিধানৰ নামত শপত খাই, পবিত্ৰ বিধানসভাত শপত খাই যে ৰাইজৰ ভোটেৰে প্ৰতিনিধি হৈছে আৰু সেই ৰাইজকে আক্ৰমণ কৰিছে, সেয়া নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। এই UDF দলৰ মুৰব্বীজনৰে আচৰণ ভাল নহয়, যাৰ বাবে পুনৰাবৃত্তি আজি বিলাসীপাৰাত হৈছে। আৰু বিলাসীপাৰা নহয়, গোটেই অসমৰ সংখ্যালঘু মানুহ আজি লজ্জিত, আৰু UDFৰ আচৰণৰ বাবে বাৰে সংখ্যালঘু মানুহ লজ্জিত হৈ পৰে। গতিকে UDF দল বন্ধ কৰিব লাগে, অন্যথা বাল মানুহৰ হাতত নেতৃত্ব দিব লাগে। আচলতে এই শামছুল হুদা বিধায়কজনৰ মানসিক বিকাৰগ্ৰস্ত বৃদ্ধি পাইছে, পাগল হৈছে, যাৰ বাবে এনেকুৱা আচৰণ কৰিছে। এজন বিশ্লেষণ নজনা বিধায়কক বদৰুদ্দিন আজমল চাহাবে টিকেট দি বিধায়ক বনাইছে। আৰু বিলাসীপাৰা ৰাইজক আমি আহ্বান কৰিছোঁ যে বিলাসীপাৰাৰ এইজন বিধায়কক বৰ্জন কৰক। এইজন বিধায়কে
ইউনিয়ন আঞ্চল ফালৰ পৰা আইনী প্ৰক্ৰিয়া ব্যৱস্থা ল'বলৈ বাধ্য হ'ল যদি শামছুল হুদা মানসিক বিকাৰগ্ৰস্ত হৈছে প্ৰকৃত অৰ্থত আমি শামছুল হুদা ডাঙৰীয়াৰ পৰিয়ালবৰ্গক আমি অনুৰোধ জনাইছো যে ধুলাবাৰী স্থিত যিটো মানসিক চিকিৎসালয় আছে সেই চিকিৎসালয় নি অলপ ঘূৰাই আনক শামছুল হুদা ডাঙৰীয়া নহলে এজন ৰাইজৰ ভোটৰে প্ৰতিনিধি হৈ এজন ৰাইজকে আক্ৰমণ কৰিছে ইয়া অসমৰ কোনো এখন সমষ্টিত হোৱা নাই ভাৰতৰ কোনো এখন ৰাজ্যত এনেকুৱা ঘটনা নিন্দনীয় ঘটনা হোৱা নাই আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন পুনৰবাৰ কৈছো এই শামছুল হুদা ডাঙৰীয়া আৰু ইয়াৰ দলৰ ফালৰ পৰা ব্যৱস্থা ল'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত